গোগামুখ চাৰিআলি টু NSPC গেৰুকামুখ ৰোড ইয়াত বাঁহ পৰি আছে। কিমান ডেঞ্জাৰ হ'ব পাৰে চাওক। বিশেষকৈ মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই। ইমান মানুহ গাড়ী মটৰ চৰি অহা যোৱা কৰি থাকে, কোনোবাই যে ফটকৈ আহি মেলি ছাইড কৰি দিওঁ বুলি নাই। এতিয়া ময়ে ছাইড কৰিব, মোৰ চকুতে এইবোৰ পৰে আৰু। অকল গাড়ী চলাব জানে, ৰাস্তাত দৌৰাব জানে, কিন্তু এইখিনি যে কোনোবাই চাফা কৰি অকণমান নামি মেলি এইটো চাফা কৰি দিওঁ তেনেকুৱা নাই। এতিয়া ময়ে চাফা কৰিব লাগিব এইটো। চাই থাকিব নোৱাৰোঁ, কিমান এটা ডেঞ্জাৰ হ'ব পাৰে। এইখিনি অলপ ছাইড কৰি দিলে কি অসুবিধা হয়নো বাৰু। 2 মিনিটৰ কাম, টানি মেলি ছাইড কৰি দিলোঁ, হৈ গ'ল। সেইটো অন্তত মানুহৰ হাজে কোনো সুবিধা হ'ব। এতিয়া হৈ গ'ল এইখিনি মানুহৰ মানে কোনোবাই কাৰো চকুত নপৰে। এতিয়া কিমান ভাল হ'ল, অকণমান হ'লেওতো ইজি হ'ল। এতিয়া অন্তত এক্সিডেণ্টৰ পৰা বাচিব, এইখিনিও কৰিব লাগিব। এতিয়া ইফালে বহুত ডেঞ্জাৰ। এইডাল মানুহ চেছ হৈ যাব। এইখিনি ছাইড কৰি দিলে হৈ যায়, 2 মিনিটৰ কাম নহয়। ইমান মানুহৰ ইমাৰ্জেঞ্চি, এতিয়া চোৱা কিমান ভাল হ'ল। অকণমান আৰু ছাইড হ'ল, এতিয়া ইফালৰ পৰা মুকলিকৈ গাড়ী যাব পাৰিব। ইফালেও ছাইড, ইফালেও ছাইড। এইখিনি কৰিব মন নকৰে মানুহৰ, দামী দামী গাড়ী চলাই থাকিব, দৌৰাই থাকিব, কিন্তু 2 মিনিট নামি মেলি চাফা কৰাৰ কাৰো সময় নাই। কি ক'ম আৰু।